হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আমি আগন্তুক নিযুক্তি পৰীক্ষাত আহিবলগীয়া অসম বুৰঞ্জী ৰিভিজনৰ ছেকেণ্ড পাৰ্টৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চুকলেংমুং বা গড়গয়া ৰজা। তেওঁ গড়গাঁৱত ৰাজধানী পাতিছিল কাৰণে তেওঁক গড়গয়া ৰজা বুলিও জনা যায়। নৰনাৰায়ণৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, মল্লদেৱ। কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, হিড়িম্বাপুৰ। প্ৰথম বুৰঞ্জী লিখাৰ ব্যৱস্থা কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, স্বৰ্গনাৰায়ণ বা চুহুংমুং। কোনজন স্বৰ্গদেৱে বৰা, শইকীয়া, হাজৰিকা পদবীৰ সৃষ্টি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, চুচেংফা বা প্ৰতাপসিংহই। প্ৰতাপসিংহৰ ৰাজত্বকালত বৰা, শইকীয়া, হাজৰিকা পদবীৰ সৃষ্টি হৈছিল। কাৰ শাসনকালত মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহৰ ৰাজত্বকালত মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল। জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলি কোৱা হয়। শৰাইঘাট যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, 1671 চনত। শৰাইঘাট যুদ্ধ মোগল আৰু আহোমসকলৰ মাজত হৈছিল। আহোম সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগল সেনাপতি আছিল ৰামসিংহ। গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, জয়মতী। জয়মতীক ক'ত হত্যা কৰা হৈছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, জেৰেঙা পথাৰ। মানে তৃতীয়বাৰৰ বাবে অসম কেতিয়া আক্ৰমণ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি, 1821 চনত। মনত ৰাখিব, মানসকলে অসমত তিনিবাৰ আক্ৰমণ কৰিছিল। প্ৰথম আছিল 1817, তাৰপিছত 1819, লাষ্টত আছিল 1821 চনত। তৃতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰাৰ সময়ত মান সেনাৰ সেনাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, মিঙিমহ তিলুৱা। কোনজন আহোম ৰজাক ভগনীয়া ৰজা বোলাও হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, জয়ধ্বজ সিংহ। কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই কোন পক্ষত যোগ দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, কৌৰৱ। কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ, নৰকাসুৰে। ফ্ৰাচিংমুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, মূলা গাভৰু। বেগম ৰহমত বানু কোনগৰাকী অসমীয়া জীয়েকৰ নাম? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, ৰমণী গাভৰু। ভীষ্মকে কোন ৰাজ্যত ৰাজত্ব কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি, বিদৰ্ভ। ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি, 1682 চনত। ইটাখুলিৰ ৰণ আছিল আহোম আৰু মোগলৰ শেষ ৰণ। শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, ৰামসিংহ। লৰা ৰজাৰ প্ৰকৃত নাম কি? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, চুলিকফা। চকৰি ফেটি বুৰঞ্জী কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, নুমলী বৰগোহাঁই। লতাকটা ৰণ কোন আহোম ৰজাৰ দিনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ, ৰাজেশ্বৰ সিংহ। বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ৰূপ সিং সুবেদাৰ।
নিদানপুৰৰ তাম্ৰলিপি ক'ত উদ্ধাৰ হৈছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিলেট। অসমত কোনে প্ৰথমে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মনিৰাম দেৱান। 1857 চনত অসমত মনিৰাম দেৱানে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল। মনিৰাম দেৱানক বন্দী কৰি ক'ত ৰাখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি আলিপুৰ। শ্বিলঙত অসমৰ ৰাজধানী কেতিয়া স্থাপন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি 1864 চনত। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমত গঢ়ি উঠা মহিলা মৃত্যু বাহিনীৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি পুষ্পলতা দাস। অসম মহিলা সমিতিৰ জন্মদাতা কোন? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন বি চন্দ্ৰপ্ৰভা শইকীয়ানী। অসমৰ ছাত্ৰ সমাজক সংগঠিতকৰণত কোনে নেতৃত্ব প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মা। থেংক ইউ ফৰ ৱাচিং। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।